হে দোস্ত, গুড ইভিনিং। আৰু আপোনালোকক মানে এটা কথা শ্বেয়াৰ কৰিব ওলাইছোঁ। গতিকে কথাষাৰ এষাৰেই হৈছে, আপোনালোকে আজিকালি টমটমত বা ই ৰিক্সাত বা পিলপিলি গাড়ীত যদি উঠিব বিচাৰে তেতিয়াহ'লে অলপ সাৱধানে উঠিব। কাৰণ আজি 2-3 দিনৰ আগতে আমাৰ ইয়াতে ঘটনা এটা ঘটি গৈছে। তেওঁলোকে মানে অকলে আছিলে, ছোৱালীজনী উঠিছিলে যাৰ গাঁও যাম বুলি কৈ। গতিকে তাই মানে উঠিলে টমটমখনত। উঠাৰ পিছত মানে কি কৰিলে, তেওঁলোকে আমাৰ জাগীৰোড আৰু যিটো মৰিগাঁও পথ আছে সেই পথেৰে নগৈ তেওঁলোকে আহিছিলে আমাৰ সেই ডুঙাপৰি হৈ এনেকৈ কৈ ঘূৰি। তাৰপিছত যেতিয়া নেকি অসৎ কামত মানে লিপ্ত হ'ব বিচাৰোঁতে তাৰমানে ছোৱালীজনী গম পাই গ'ল যে মোক কিবা বেয়া কামত লৈ আহিছে বুলি। আৰু সেই চলন্ত গাড়ীৰ পৰাই মানে ছোৱালীজনী জাপ মাৰি দিলে। আৰু জাপ মাৰি দিয়াৰ পাছত মানে ছোৱালীজনী অলপ গৰা আছিলে মাথাউৰিৰ পৰা মানে জুতি বাগৰ খাই একদম পাৰত পৰিছেগৈ। পাৰত পৰাৰ পিছত মানে কি হ'ল, ছোৱালীজনী মানে চেঞ্চ নোহোৱা হৈ গ'ল। আৰু চেঞ্চ নোহোৱা হৈ যোৱাৰ কাৰণে তাই সেই ৰাতিটো পথাৰতে থাকিল। আৰু তাইক মাৰিছেও নেকি সেইটো এটা অনুভৱ হয়। গতিকে আমাৰ জাগীৰোড প্ৰশাসনে আহি পাই ছোৱালীজনীক ততাতৈয়াকৈ মানে মেডিকেল লৈ গ'ল। মেডিকেল লৈ যোৱাৰ পিছত মানে এতিয়া আৰু গম পোৱা নাই যে ছোৱালীজনী কিমানখিনি কি হৈছে। গতিকে কথাষাৰ মই এইটোৱে ক'ব ওলাইছোঁ, আজিকালি গাড়ীত উঠোঁতে আপোনালোকে বহুত সাৱধানে উঠিব। বাই বাই, আজিলৈ আহিলোঁ।